কঠীয়াতলী আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ বিষ্ণুৰাভা দিৱস উদযাপন। কঠীয়াতলী নৱ শিক্ষা সংঘৰ মুকলি মঞ্চত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰে। শাখাৰ সভাপতি জিতেন্দ্ৰনাথ হাজৰিকাই পুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে। দুপৰীয়া শিক্ষাৰ্থীসকলৰ দ্বাৰা ৰাভা সংগীত, জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 4 বজাৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি শৰৎ বৰকটকীয়ে। চক্ৰেটিছৰ আছে এটা বৌদ্ধিক এটা স্বাধীনতা বিচাৰিছিলে, যিটো কৈছোঁ সঁচা কথা কৈছোঁ, তোমাক দিছে। আৰু সেইটা যেতিয়া তেওঁ মৃত্যুদণ্ড বিহিছিল তেতিয়া একেওলা দিছিলে একেলগ আৰু সেই কি পাল কৰি পেলাই মৃত্যুমুখলৈ ধৰা কৈছিলে যে মই এই মানুহৰ ঘৰটা এটা কুকুৰা ধাৰণ আনিছিলোঁ, মই ঘৰৰ পাছত এতিয়া দিব নোৱাৰোঁ, দেহলৈ আহিলোঁ, মৃত্যুদণ্ডৰ পাছত ধৰি থাকিম ঈশ্বৰ তুমি বোলে এই পইচাটো দিবই কাৰো চব ভাল হয় তেনেকুৱা কথা নাছিল। ৰজা ভাস্কৰ আগলৈ ভিডিঅ' আছে, মঞ্চত আগৰ কপালত আছিলে, তেতিয়াতো এই বিষয়ে বহুত কথা জানে। এতিয়া যদি আমি এই চক্ৰেটিছৰ নিচিনা মহান মনীষীসকলৰ জীৱন কৰোঁতে আনি পেলাই যদি বিষ্ণুৰাভাৰ লগত মিলাই চাওঁ, আপোনালোকে চাব বিষ্ণুৰাভাই কি কৰিছে। তেখেতৰ ঘৰৰ পৰিয়ালৰ যিটো চাই আপুনি চাইছে, তেখেতৰ দেউতাক আছিল সুবেদাৰ পুলিচ বিষয়া আছিলে। বিশিষ্ট আমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰদান কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতি মোহন নাথে। অনুষ্ঠানত 300ৰো অধিক সাহিত্য প্ৰেমীয়ে ভাগ লয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি মাননীয় ডক্টৰ শৰৎ বৰকটকীয়ে আৰু সাহিত্যিক কাঞ্চনা ৰতিমোহন নাথ তেখেতসকলকো আমি নিমন্ত্ৰণ কৰিলোঁ। কিন্তু আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি যিখন বঁটা বিতৰণী সভা আছিল বা মুকলি সভা আছিল তাত তেখেতসকলক পৰ্যাপ্ত সময় দিব নোৱাৰিলোঁ। তথাপিও তেখেতসকলে এই কম সময়ৰ ভিতৰতে তেখেতসকলৰ যি বহুমূলীয়া ভাষণ কঠীয়াতলী অঞ্চলৰ ৰাইজৰ কাৰণে প্ৰদান কৰিলে, তাৰ কাৰণে তেখেতসকলক আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু বিশেষকৈ আজি আমাৰ এনেকুৱা এটা অনুভৱ হৈছে যে কঠীয়াতলী অঞ্চলত এটা নতুন ডাঙৰৰ সৃষ্টি হৈছে আৰু ইয়াত যিসকল ছাত্ৰ ছাত্ৰী বিশেষকৈ চিত্ৰাংকন প্ৰতিযোগিতাই হওক বা সাংস্কৃতিক প্ৰতিযোগিতাই হওক, আমি যথেষ্ট সংখ্যক আমি প্ৰতিযোগী পাইছোঁ। আৰু যিটো কাৰণে নেকি আমি মঞ্চত আমি ঠাই দিব নোৱাৰিলোঁ, আমি কৃষ্ণাজিয়া প্ৰাইমেৰী স্কুলত আমি ঠাই দিছোঁ আৰু তাতো তেওঁলোকে মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰিছে। বিশেষকৈ কঠীয়াতলী আঞ্চলিক শাখা সাহিত্য সভাই, এই স্বৰ্ণ সাহিত্য সভাই এইবিলাক অনুষ্ঠান পাতিব লাগে ভৱিষ্যতে। আৰু আমি আজি পাতি পেলাই যিটো পাইছোঁ যে ইয়াত যিসকল প্ৰতিভা লুপ্ত প্ৰতিভা, সেই লুপ্ত প্ৰতিভা প্ৰকাশ কৰিবৰ কাৰণে এই মঞ্চবিলাক অতি একোটা মাধ্যম। গতিকে ভৱিষ্যতে তেনেকৈ নতুন প্ৰজন্ম আগবাঢ়ি যাওক আৰু এইটো কামনা কৰিছোঁ। আৰু সকলো ৰাইজ আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি একগোট হৈ যাতে আমি সমাজৰ উন্নয়নৰ হকে কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আশা ৰাখি মই মোৰ